চাওক প্ৰথম কথা হ'ল আজি নিখিলবা ছাত্ৰ সন্থা আৰু নিখিলবা মহিলা পৰিষদৰ পূৰ্ণাংগ অধিৱেশন আৰু প্ৰতি দুবছৰৰ মূৰে মূৰে এই দুটা সংগঠনৰ অধিৱেশন অনুষ্ঠিত হয় আৰু তেখেতসকলৰ সাংগঠনিক কাম কাজসমূহ তেখেতসকলে পৰ্যায়ক্ৰমে কৰি গৈ থাকে। অধিৱেশন হ'লেও এই ক্ষেত্ৰখন এটা আটাইতকৈ উল্লেখযোগ্য দিশটো হৈছে যিটো ঠাইত আমাৰ অধিৱেশন হৈছে সেইটো 1980 চনত যিজন ব্যক্তিৰ সভাপতিত্বত নিখিলবা ছাত্ৰৰ জন্ম হৈছিল তেওঁৰ জন্ম ঠাই। অকল সেইটোৱে নহয় যে গোৱালপাৰা জিলাৰ ৰাভা জনগোষ্ঠীটোৰ বীৰ আৰু দদানৰ এখন কৰ্মক্ষেত্ৰ আছিলে তাত আৰু সেইকাৰণে আজি তাৰিখত নিখিলবা ছাত্ৰ সন্থাৰ কাৰণে ৰাভা জনগোষ্ঠীটোৰ যি স্বাধিকাৰৰ যি প্ৰশ্ন তাৰ অসমৰ সমাজ জীৱনত পৰিচয় দিবৰ কাৰণে সেইটো সক্ষম হৈছে আৰু সেইকাৰণে সেই সক্ষম অৰ্জন কৰা সংগঠনটোৰ এটা সময়ত মই নিজেও তাৰ এজন কৰ্মী আছিলোঁ আৰু এজন কৰ্মী হ'ব পৰা যি সৌভাগ্য কৰিছে তাৰ কাৰণে মই ভাগ্যৱান আৰু আজি সেই অনুষ্ঠানটোৰ পৰিচালনা কৰিবৰ কাৰণে মই আজি দায়িত্বত মই আছোঁ আৰু সেই ফালৰ পৰা মই ভাগ্যৱান আৰু নিখিলবা ছাত্ৰ সন্থাৰ যোগেদি আজি